এতিয়া আমাৰ ক্লাছ 11-ৰ এতিয়া আমাৰ ক্লাছ চলি আছে আৰু আমাৰ ক্লাছ 10 ৰিজাল্ট দিলে। ৰিজাল্টটো শুনি বহুতেই ভাল লাগিলে, যাতে চব ল'ৰা ছোৱালীয়ে ভালকৈ পাছ কৰিছে এইবাৰ। আৰু আমাৰ চিনেমাটিক চব মা পাপা বহুত মোক হেল্প কৰিলে, আমাৰ স্কুল টিচাৰ টিউশ্যন টিচাৰ চবেই হেল্প কৰিলে। আৰু ভাল লাগিছে আৰু চবকে কিন্তু ক'ব বিচাৰিম যে নেক্সট ইয়েৰ ক্লাছ 12 আৰু ভাল লাগিব কৰিব লাগিব ৰিজাল্টবোৰ। মোৰ এতিয়া পাৰ্চেণ্টেজ 88 হৈছে। এই ক্ষেত্ৰত কৃতিত্ব কাৰ দিয়া? এতিয়া ইমান পাৰ্চেণ্টেজ পোৱা মানে ৰিজনটো হ'ল মানে সেইটোৱে চবৰ ছাপৰ্ট পাইছোঁ আৰু চবৰ আশীৰ্বাদ। ভৱিষ্যতত মোৰ চিভিল কৰা প্লেন আছে, ইঞ্জিনিয়াৰিং। তাতে পাপা এনকাৰেজ কৰি আছে, চবেই ফেমিলি এনকাৰেজ কৰি আছে চিভিল কৰিবৰ কাৰণে। প্ৰস্তুতি মই সদায় মোৰ স্কুল থাকে 8টাৰ পৰা, স্কুলৰ পৰা আহি মেলি টিউশ্যন কৰি থাকোঁ। মই সদায় টিউশ্যন ৰেগুলাৰ থাকে আমাৰ। আৰু সন্ধিয়া 6টা আমাৰ পঢ়িবৰ কাৰণে বহিছিলোঁ আৰু ৰাতি যিমান মানে পাৰোঁ সিমান পঢ়োঁ আৰু ৰাতিলৈকে যিমানলৈকে পাৰোঁ। ইমান মানে কষ্ট কৰি মেলি ফলটো মানে ভালে পাইছোঁ আৰু এতিয়া এনেকুৱাই আমাক কষ্ট কৰি থাকিলে ফিউচাৰত আৰু অকণ ভাল হ'ব। মৰমটো মা পাপা চবৰ পৰা পাওঁ আৰু পাপায়ো মোক গাইড দিয়ে বহুত। মাৰ লগত বহে মোৰ যেতিয়া পঢ়োঁ, মানে আমাক শুধৰাই দিয়ে মানে কিবা হ'লে আৰু মানে টোপনি ধৰা থাকে মায়ে চাই থাকে মানে মায়ে মানে এনকাৰেজ কৰে পঢ়িবৰ কাৰণে। মায়ে পঢ়াৰ লগে লগে মায়ে মোৰ লগত পঢ়ি থাকে আৰু মানে পঢ়ি থাকে, মই এনকাৰেজ কৰে মানে পঢ়িবৰ কাৰণে আৰু কিবা পাপাই ছাপৰ্ট দিয়ে। সেইটোৱে সদায় মানে টাইম টেবুল ফ'ল' কৰি পঢ়িব লাগে। আৰু এইটো নহয় যে সদায় পঢ়ি থাকিব লাগে, ৰেষ্টটো ল'ব লাগে মাজে মাজে। বেছি পঢ়িলেও ইমান ৰেষ্টটো দৰকাৰ হয় চবৰে। আৰু সেনেকৈ টাইম টেবুল ফ'ল' কৰি পঢ়ি থাকিব লাগে আৰু। হয়, মানে আপোনাৰ ল'ৰা ছোৱালীয়ে বহুত কষ্ট কৰিছিলে, লগতে স্কুলৰ শিক্ষক তেওঁলোকে যথেষ্ট কষ্ট কৰিছিলে। DPSৰ যিটো এতিয়া যথেষ্ট নামো হৈছে স্কুলখনৰ, আৰু তেওঁলোকৰ টিচাৰে যথেষ্ট কষ্ট কৰিছিলে। লগতে ল'ৰাও কৰিছে, ঘৰৰ ওচৰ পাঁজৰ। আপুনি কেনেকুৱা অনুভৱ হৈছে আজি? অনুভৱটো কেনেকুৱা হৈছে? খুবেই ভাল লাগিছে, ল'ৰাই ইমান ধুনীয়া এটা পাৰ্চেণ্টেজ লৈ পাছ কৰিছে, খুবেই ভাল লাগিছে। আৰু যাতে বাকী ল'ৰা ছোৱালীখিনিও সেনেকৈ গাঁৱৰ উৎসাহ পাওক, ভালকৈ ৰিজাল্ট কৰি ওলাবলৈ, গাঁওখনৰ ভৱিষ্যতটো ভাল হওক, তেওঁলোকে ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাওক, তাকে বিচাৰোঁ আৰু। যথেষ্ট কষ্ট হৈছিলে সেই সময়ত। ল'ৰাই কয় মা তুমি শুই যোৱা, কিন্তু ময়ো লগত বহি আছিলোঁ, লগত থাকিলে ইও উৎসাহ পাইছিলে পঢ়িবলৈ, সেইকাৰণে লগতে বহি আছিলোঁ আৰু। এই অঞ্চলটোৰ বাবে এটা গাঁও অঞ্চল, আমাৰ দিবল চানমাৰী গাঁও, এনেকুৱা এটা অঞ্চলৰ পৰা গৈ DPSত পঢ়ি পেলাই 97.6% পাইছে। মানে এটা অনুপ্ৰেৰণা ল'ৰা ছোৱালীবিলাকৰো। আৰু এই অঞ্চলটোৰ আমি ভাবোঁ তেখেতৰ যিখিনি আছে অনুসৰণ কৰক আৰু ভাল ৰিজাল্ট কৰক। ল'ৰা ছোৱালীবিলাকৰ এতিয়া ধাউতি বাঢ়িছে, ল'ৰা ছোৱালীবিলাকৰ 90 ওপৰত পাৰ্চেণ্টেজ পালে আৰু ভাল হয়। তো আমাৰ নৱপ্ৰজন্ম এই অঞ্চলৰ পৰা যাতে আৰু ভালধৰণে পঢ়ি হায়াৰ ছেকেণ্ডেৰীটো আৰু ভালকৈ এনেকৈ ৰিজাল্ট কৰক, আৰু তাৰপিছতে যেন ভৱিষ্যতৰ কিবা এটা ভাল নাগৰিক হৈ পেলাই অঞ্চলটোত সুনাম কঢ়িয়াই আনি অঞ্চলটোৰ সমাজ সেৱাৰ লগত নিজস্ব ব্যৱসায় বাণিজ্য কৰি যাতে ৰাইজৰো বা দুখীয়া মানুহখিনিও যাতে সহায় সহযোগ কৰি এক সুন্দৰ সমাজ এটা গঢ়াত যেন আমাৰ নীৰজ প্ৰতিমেও যেন সহযোগ কৰে, তাৰে আশা ৰাখিলোঁ।